গুর্খা জাতির কারণে গুর্খা জাতির সাংবিধানিক রক্ষা কবচ গুর্খা সাহিত্য এখন আহিত পরিষদ আমি বিচাৰিছো। বিগত বহুত বছৰৰ পৰা আমাৰ আন্দোলন আমি প্ৰতিবাদ আমি কৰি আছো, কিন্তু আমাৰ প্ৰতিবাদৰ ভাষাটো আমি অসম চৰকাৰে বুজা নাই। আমি গণতন্ত্ৰক বিশ্বাস কৰা মানুহ, গুৰ্খা ছাত্ৰ সন্থা গণতন্ত্ৰক বিশ্বাস কৰো। আমি জংগী হ'ব বিচৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অসমক সংগঠনৰ আন্দোলন বন্ধ হৈছে বুলি কয়, কিন্তু এইটো মিছা কথা। তেখেতে হিটলাৰী নীতিৰে দমন কৰিব বিচাৰিছে সংগঠন বিলাকক, কিন্তু আমি আজি এই মজিয়াৰ পৰা তেখেতক সক্ৰিয় দিব বিচাৰিছো। গুৰ্খা ছাত্ৰ সন্থাই গণতন্ত্ৰক বিশ্বাস কৰে, সেইকাৰণে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি গৈ আছো। আমাক জংগী হ'বলৈ নিদিব। আমাৰ এই আন্দোলনেই অন্তিম আন্দোলন হ'ব বুলি আমি বিবেচনা কৰিছো, আৰু অতি শীঘ্ৰে আমাৰ যিটো আন্দোলন, আমাৰ যিটো ভাষা গণতান্ত্ৰিক ভাষা, এই ভাষাটো বুজি গুৰ্খা জাতিক কেৱল মাত্ৰ তেখেতে ভাষাত মাত্ৰ তেখেতে খিলঞ্জীয়া গুৰ্খা তেখেতলোকক সকলো আমি মৰ্যাদা দিম বুলি ভাষাত ক'লে নহ'ব, তেখেতলোকে কাৰ্যকৰী কৰিব লাগিব। কেৱল মাত্ৰ মঞ্চত গুৰ্খাসকলৰ মঞ্চত আহি ভাষণ দিলে নহ'ব যে গুৰ্খা জাতি অসমৰ অংগাংগী বুলি ক'লে নহ'ব। তেখেতে বহুত বছৰৰ পৰা গুৰ্খা জাতিক কণা হাঁহ পঠান দিয়া নিচিনা তেখেতে কৰি আছে, কিন্তু এতিয়া সদৌ অসম গুৰ্খা ছাত্ৰ সন্থা জাগিছে। অতি শীঘ্ৰে গুৰ্খা জাতিক আৰু একো দিব নালাগে, কেৱল মাত্ৰ এটাই ডিমাণ্ড আমাৰ, গুৰ্খা সাহিত্য শাখিত পৰিষদ এয়া আমাক দিয়ক, তাৰ পাছত আমাক একোৱেই নালাগে। এইটো আমাৰ মুখ্য ডিমাণ্ড হয়। আৰু আজি ইয়াত আমি কেৱল মাত্ৰ গুৰ্খা ছাত্ৰ সন্থা এই মঞ্চত নাই, আজি এই আন্দোলন অসমৰ গুৰ্খাসকলৰ সকলো সংগঠনবিলাক আমি ঐক্যবদ্ধভাৱে আমি ইয়াত আন্দোলন কৰি আছো, আৰু এই আন্দোলন আমি নিৰবিচ্ছিন্নভাৱে আমি লৈ যাম। যদি আপুনি আন্দোলনৰ ভাষা গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজে, জংগী আন্দোলন কিন্তু গুৰ্খা ছাত্ৰ সন্থাই গঢ়ি তুলিব। কিন্তু তেখেতে ভাবিব লাগিব, তেখেতৰ নিৰ্বাচনো সমাগত, কিন্তু 2026 আহি আছে। গুৰ্খা জাতিক তেখেতে যদি কণা হাঁহ পঠান দিয়ে, মানে গুৰ্খা জাতিটো মানে সকলো কৰি ল'ম বুলি তেখেতে ভাবিছে, কিন্তু তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। কিন্তু গুৰ্খা জাতি এতিয়া সজাগ হৈছে। গুৰ্খা জাতিক তেখেতে এনে প্ৰলোভন দি যে থব নোৱাৰে, এইটো স্পষ্ট কথা আজি এই মঞ্চেদি তেখেতক ক'ব বিচাৰিছে। ভুল নকৰিব যে আমি কোনো গোৰ্খালেণ্ডৰ দাবী কৰা নাই, প্ৰথম কথাটো স্পষ্ট হ'ব লাগিব। দ্বিতীয় কথা হৈছে সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাই 2003 চনৰ পৰাই গোৰ্খা স্বায়ত্ত শাসনৰ দাবী জনাইছিলে। 2003 চনৰ পৰা কৰা আমাৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত 2010 চনত তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে আমাক গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল কৰিছিলে, কিন্তু 15 চনলৈকে অহালৈকে আমি 5.5 বছৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে একো উন্নয়ন কৰিব নোৱাৰিলে। আমি পুৰা চৰকাৰে ক'লো যে এখন কাউন্সিলৰ কাম নাই, আৰু গোৰ্খা স্বায়ত্ত শাসন লাগিব, কিন্তু তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'লে নাই বোলে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ মোৰ ফাণ্ডিং দিম, মোৰ পাৱাৰ দিম বুলি ক'লে, কিন্তু তেওঁ মিছা কথা ক'লে, ফুটুকাৰ ফোন হ'ল। আজিৰ তাৰিখলৈকে সেই গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ একো কাম নাই, একো বিকাশ কৰিব নোৱাৰে, বা আমাৰ ভাষিক বিকাশ বা সাংস্কৃতিক বিকাশ একো আমি কৰিব নোৱাৰিলো। গতিকে আমাৰ স্পষ্ট কথা, গোৰ্খা স্বায়ত্ত শাসন আমাক লাগিব, আমাৰ ভাষিক বিকাশৰ প্ৰয়োজন, আমাৰ সাংস্কৃতিক বিকাশৰ প্ৰয়োজন। এটা জাতি জীয়াই থাকিলে ভাষা আৰু সংস্কৃতি যদি বিকাশ নকৰোঁ, সামগ্ৰিক যদি বিকাশ নকৰোঁ, আমি কোনো পৰ্যায়ে আমি জীয়াই থাকিব লাভ নাই। এনেকুৱা জাতি জীয়াই থাকি কোনো লাভেই নাই। গতিকে আমাৰ স্পষ্ট কথা, চৰকাৰক গোৰ্খা স্বায়ত্ত শাসন প্ৰদান কৰক। যেনেকৈ ক্ষমতাবোৰ অট'নমাছ কাউন্সিল দিলে চৰকাৰে, যেনেকৈ ক্ষমতাবোৰ অট'নমাছ কাউন্সিল দিলে, যেনে মৰাণ অট'নমাছ কাউন্সিল, মটক অট'নমাছ কাউন্সিল দিলে, ঠিক এতিয়া আমি গোৰ্খা অট'নমাছ কাউন্সিল আমি বিচাৰিছো। চৰকাৰে গোৰ্খা অট'নমাছ কাউন্সিল দি গোৰ্খাসকলৰ সৰ্বাংগীন বিকাশৰ সময় থাকোঁতে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰক। সময় পাৰ হ'লে কিন্তু পৰিস্থিতি আৰু ভয়াৱহ আৰু তীব্ৰ আন্দোলন হ'ব পৰা সম্ভাৱনা পূৰ্ণ আছে। নিৰ্বাচনলৈ বেছি দিন নাই, নিশ্চয় এইকাৰণে কৈছো, চৰকাৰখনে চৰকাৰ নাথাকে, নিৰ্বাচনৰ আগমুহূৰ্তত উপযুক্ত সময় আমি 2 মাহৰ আগত 3 মাহৰ আগত পোৱা নাই, সম্পূৰ্ণ 1 বছৰ আছে। 1 বছৰ আগতে আমি চৰকাৰক সক্ৰিয় দিব বিচাৰিছো। ইয়াৰ ঠিক 1 বছৰ আগতে যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ দিছিলো যে গোৰ্খা স্বায়ত্ত শাসন প্ৰদান কৰক বুলি। স্মাৰক পত্ৰ দিয়ে আমাৰ কাম নহ'ল, সেইকাৰণে আজি প্ৰতিবাদস্থলীত আমি আহি পাইছো। চৰকাৰে এতিয়াও যদি কাণ খাৰ নিদিয়ে, তাৰ পৰৱৰ্তী পদক্ষেপ কি ল'ব লাগে, অসমৰ গোৰ্খা ৰাইজ প্ৰস্তুত আছে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা প্ৰস্তুত আছে, অসমৰ সমূহ গোৰ্খা সংগঠনবিলাক প্ৰস্তুত আছে।